Hello everyone. So তোমালোকে গমে পাইছা তোমালোকৰ চিৰপলি কাউন্সেলিংৰ ৰাউণ্ড 2 কাট অফৰ লিষ্টখন উলিছে বুলি আৰু তোমালোকে হয়তো লিষ্টখন চাইছাও আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ মাজত এই লিষ্টখনৰ ওপৰত কিছুমান পইণ্টছ ক'ব আহিছো মানে হাইয়েষ্ট কাট অফ লোৱেষ্ট কাট অফ এইবোৰৰ ওপৰত ডিসকাস কৰিব আহিছো সো ভিডিঅ'টো ভালদৰে চাবা আৰু নতুনকৈ এই চেনেলত আহিছা যদি সাবস্ক্ৰাইব কৰি দিবা সো প্ৰথমতে মই এইচিৰ কাৰণে কৈছো প্ৰথমতে আনৰিজেবল কৈছো 0 ৰ পৰা 1076 লৈ কাট অফ কৈছে এইচি সেকেন্ড কাউন্সেলিংলৈকে আৰু এইটো মই এক্সক্লুডিং 5% কৈছো আৰু যদি তোমালোকে 5% ৰিজাৰ্ভেশন আছা সো তাত তোমালোকে চাবাই পাৰা যে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত এক্সক্লুডিং 5%ত তোমাৰ 545 লৈ ৰেংক কৈছে কিন্তু 5% ৰিজাৰ্ভেশনত 1270 লৈকে গৈছে সো এইটোৱে 5% ৰিজাৰ্ভেশনে এইবাৰ বহুত ইম্পেক্ট পেলাইছে ৰেংকবোৰৰ ওপৰত মানে তোমালোকৰ যোনটো ওবিসি এমওবিসিৰ যোনটো কাট অফ সেইটো তোমালোকে 5% ৰিজাৰ্ভেশনত জেনাৰেলও পাই গৈছে সেইটো ৰেংকত আৰু বাকি যদি তোমালোকে চাব যোৱা এই সিট কম্পিউটাৰ সায়েন্সত হয়তো তোমালোকৰ সিট আৰু খালি নাথাকিবও পাৰে 4টা সিট ভেকেন্ট আছিল ফাৰ্স্ট কাউন্সেলিংৰ আৰু এতিয়া সেকেন্ড কাউন্সেলিং হ'ল আৰু ইয়াতে কি জানি তোমালোকৰ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংত আৰু হয়তো সিট নাথাকে আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিংতো হয়তো এটা দুটা সিট ৰ'ব এনেকৈ বাকিবোৰতো ৰ'ব পাৰে সেইটো বাৰু সেকেন্ড লিষ্ট উলিলে গম পাম মানে এইটোও ক'ব খুজিছো যে এবাৰ কাট অফ খিনি ভালেখিনিয়ে গৈছে গোটেইবোৰ ব্ৰাঞ্চতে আৰু বৰ্তমানলৈ এই সিট 1076 লৈ আনৰিজাৰ্ভড ৰেংক গৈছে এক্সক্লুডিং 5%ৰ কাৰণে হয়তো আৰু পিছৰ কাউন্সেলিংবোৰত ৰেংক আৰু অলপ ৰেংকলৈ যাবও পাৰে বাকি যদি তোমালোকে বিবি সিট চোৱা বিবি সিট তোমালোকৰ 1676 ৰ পৰা 3192 লৈ গৈছে আনৰিজাৰ্ভৰ কাৰণে আৰু গোটেইবোৰ এক্সক্লুডিং 5%ৰ কাৰণে কৈছো সো এইটোৱে তোমালোকে বহুতেও সুধি আছিলা কি 3000 ৰেংকত জেনেৰেলে পাব না নাপায় পাইছে আৰু ইয়াতকেও নামিব আৰু পিছৰ কাউন্সেলিংত আৰু সেইটোৱে তোমালোকে আপগ্ৰেড কৰি যাবা আৰু কাউন্সেলিংত পাৰ্টিসিপেট কৰি থাকিবা তোমালোকে পাই যাবা আৰু বিনেশ্বৰ বৰ্মা ইঞ্জিনিয়াৰিং কলেজতো 2261 ৰ পৰা 2750 ৰেঞ্জত তোমালোকে বিনেশ্বৰ বৰ্মাৰ ব্ৰাঞ্চবোৰ এতিয়ালৈকে গৈছে তাৰপিছত ধেমাজি ইঞ্জিনিয়াৰিং কলেজত 2131 ৰ পৰা 3261 লৈকে গৈছে আনৰিজাৰ্ভৰ কাৰণে আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিংত ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ যোনটো 3261 ৰেংকত পাইছে এইটো আটাইতকৈ হাইয়েষ্ট কাট অফ গৈছে আনৰিজাৰ্ভৰ কাৰণে বাকি গোলাঘাট ইঞ্জিনিয়াৰিং কলেজতো 2240 ৰ পৰা 2849 লৈ গৈছে ৰেঞ্জটো কাট অফৰ আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজতো কম্পিউটাৰত তোমালোকৰ 323 কাট অফ গৈছে বাকি আগৰ কাট অফবোৰো পাইছে আৰু লাষ্ট কাট অফ তোমাৰ জেইচি আনৰিজাৰ্ভৰ কাৰণে এক্সক্লুডিং 5%ত 1112 লৈ গৈছে আৰু বাকি জিষ্টত তোমালোকৰ লাষ্ট কাট অফ 1802 লৈ গৈছে আৰু ষ্টাৰ্টিং কাট অফ হয়তো 1200 মানৰ পৰা আৰম্ভ হৈছে আৰু এতিয়ালৈকে হাইয়েষ্ট কাট অফ তোমালোকৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজত এছটি হিলছৰ কাৰণে গৈছে 7083 ৰেংকত পাইছে সিভিল ইঞ্জিনিয়াৰিংত তাৰপিছত বিনেশ্বৰ বৰ্মা ইঞ্জিনিয়াৰিং কলেজতো এছটি হিলছৰ কাৰণে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 3975ত পাইছে আৰু সিভিল ইঞ্জিনিয়াৰিং 3210ত পাইছে সো এইবোৰ হাইয়েষ্ট কাট অফ গৈছে এছটি হিলছৰ কাৰণে সো সেইটোৱে এই ভিডিঅ'টো এইখিনি আছিল আৰু বাকি তোমালোকে কাউন্সেলিংত যোগদান কৰি থাকিবা বাকি নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ